নমস্কাৰ সপ্তম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ হিন্দী পাঠ্যপুথিৰ 9 নম্বৰ চেপ্টাৰ সুমন এক উপবন কে। এই যিটো লেচন মানে এইটো তোমালোকৰ কবিতা হয়, পয়েম হয়। এই পয়েমটো যিমান কুৱেশ্যন আছে পাঠভিত্তিক, সেই পাঠভিত্তিক প্ৰশ্নকেইটাৰ উত্তৰ আজিৰ এই ভিডিঅ'টোত পাবা। গতিকে মেক চিয়ৰ কৰিবা যে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা, আৰু যদি কিবা বুজি নোপোৱাকৈ থাকা তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা, ঠিক আছে। সো 1 নম্বৰ প্ৰশ্নটো আমাক সুধিছে যে কি কবিতা মে সুমন আৰু উপবন কিনহে কাহা গয়া হে। তাৰমানে কবিতাটোত ফুল আৰু বাগিচা এইবুলি কাক কোৱা গৈছে। উত্তৰ কবিতা মে তাৰমানে কবিতাটোত সুমন আদমিয়কো মানে সুমন বুলি কাক কোৱা গৈছে, মানুহবিলাকক আদমিবিলাকক কোৱা গৈছে, মানে মানুহক কোৱা গৈছে। আৰু उपवन इस संसार को कहा गया है। और उपवन माने बागिचा माने এই সংসাৰখনৰ কথাকে বুজাইছে, ঠিক আছে। নেক্সট মন কৰা ফুলৰ কি কলিয়া কিসে খেলতি হে। তাৰমানে ফুলৰ কলিবোৰ কাৰ সহায়ত ফুলে। উত্তৰ ফুলৰ কি কলিয়া सूरज की किरणों से खिलती है। তাৰমানে আমাৰ ফুলৰ যিবিলাক কলি সেই কলিবিলাক সূৰ্যৰ পোহৰত सूरज की किरणों में তাৰমানে সূৰ্যৰ পোহৰত সূৰ্যৰ কিৰণত ফুলি উঠে, ঠিক আছে। नेक्स्ट क्वेश्चन भमरो के गुंजन कैसे लगते हैं। তাৰমানে ভুমুৰাৰ গুঞ্জন কেনেকুৱা লাগে। উত্তৰ भमरो के गुंजन मीठा लगते हैं। তাৰমানে ভুমুৰাৰ গুঞ্জন मीठा লাগে। कवि के अनुसार हमारा मालिक कौन है। उत्तर कवि के अनुसार भगवान हमारा मालिक है। তাৰমানে कवि के अनुसार हमारा मालिक कौन है। তাৰমানে কবিৰ মতে, कवि के अनुसार তাৰমানে কবিৰ মতে আমাৰ মালিক কোন। উত্তৰ হৈছে কবিৰ মতে कवि के अनुसार हम लोगों का मालिक है भगवान, মানে ভগৱান আমাৰ মালিক। চাঁদনি किसको नहलाता है। তাৰমানে চন্দ্ৰই কাক গা ধুৱায়। উত্তৰত কি লিখিম। উত্তৰ চাঁদনি মনুষ্যৰূপী हम सबको नहलाता है। তাৰমানে চন্দ্ৰই মনুষ্যৰূপী সকলো মানুহক, মনুষ্যৰূপী আমাৰ মানুহক কি কৰে, গা ধুৱায়, ঠিক আছে। नेक्स्ट मन करा कवि ने उपवन के फूलों को किन कारणों से समान कहा है। তাৰমানে কবিয়ে বাগিচাৰ ফুলবোৰক কি কাৰণত সমান বুলি অভিহিত কৰিছে। कवि ने उपवन के फूलों को समान कहा है क्योंकि उपवन में विभिन्न प्रकार के फूल होते हैं। वह विभिन्न होते हुए भी चरित्र या कर्म एक ही है। उपवन की शोभा बढ़ाना। एक फूल शोभा नहीं बढ़ा सकता, सभी मिलकर शोभा बढ़ाते हैं। इसलिए इन्हें कवि ने समान कहा है। তাৰমানে কবিয়ে উদ্যানত থকা সকলোবোৰ ফুলকে একে সমান বুলি এইটো কাৰণে কৈছে যে কি এপাহ ফুলে নতুবা এবিধ ফুলে সেই বাগিচাখনৰ সৌন্দৰ্যটো বঢ়াব নোৱাৰে, ঠিক আছে। কিন্তু যদি সেই একেখন বাগিচাতে বিভিন্ন ধৰণৰ ফুল থাকে তেনেহ'লে সেই সকলোবিলাকৰ দ্বাৰাহে কি হয়, এই ফুলনিখনৰ নতুবা বাগিচাখনৰ যিটো সৌন্দৰ্য বিউটি নতুবা যিটো নেচাৰ, সেই নেচাৰটো ভাল হয় দেখিবৰ কাৰণে, ঠিক আছে। कई रंग के फूल उपवन को शोभा बढ़ाते हैं। उसी प्रकार भिन्न भिन्न जाति उपजातियों के लोग देश को शोभा कैसे बढ़ाते हैं। তাৰমানে देश की शोभा कैसे बढ़ाते हैं। তাৰমানে বিভিন্ন ৰঙৰ ফুলবোৰে উপবনৰ শোভা বঢ়ায়। ঠিক সেই ধৰণে বিভিন্ন জাতি উপজাতিৰ লোকসকলে কেনেধৰণে দেশৰ শোভা বঢ়ায়। देश बहुत विशाल होता है। তাৰমানে দেশখন বহুত ডাঙৰ হয়। एक आदमी हर काम नहीं कर सकता। এজন মানুহে সকলোবিলাক কাম কৰিব নোৱাৰে। एक आदमी हर काम नहीं कर सकता। किसान खेती करता है तो इंजीनियर कल कब्जा तैयार करता है। কোনোবাই যদি কৃষকে যদি খেতি কৰে আকৌ কোনোবা ইঞ্জিনিয়াৰে কল কাৰখানাবিলাক নিৰ্মাণ কৰে। নেক্সট মন কৰা নেক্সটত লিখা আছে যে কি डॉक्टर बीमार ठीक करता है तो शिक्षक छात्रों को पढ़ाया करता है। তাৰমানে ডাক্তৰে যদি ৰোগীক চোৱা চিতা কৰে নতুবা ডাক্তৰে যদি ৰোগীক চাই ৰোগীৰ বেমাৰ ঠিক কৰে তেনেহ'লে আকৌ
শিক্ষকে ছাত্ৰক পঢ়ায় ঠিক আছে বুনকাৰ কাপড়ে বুনতা হে তো বৈজ্ঞানিক আৱিষ্কাৰ কৰতা হে যদি কোনো বোৱনীয়ে কাপোৰ বয় তাৰ তেন্তে কোনোবা বিজ্ঞানীয়ে নতুবা তেন্তে বিজ্ঞানীসকলে কি কৰে আৱিষ্কাৰ কৰে মানে সকলোৰে কামবিলাক ডিফাৰেণ্ট সেইটো কথাকে কৈছে মানে इस प्रकार हर लोगों के काम के द्वारा ही देश आगे बढ़ सकता है আৰু এই ধৰণে সকলো মানুহৰ কামৰ দ্বাৰাহে দেশখন আগবাঢ়িব পাৰিব इसलिए देश की शोभा बढ़ाने के लिए हर आदमी को सहयोग देना पड़ता আৱশ্যক হে তাৰমানে আৰু সেইটো কাৰণে দেশক আগত বঢ়াবৰ কাৰণে মানে দেশখনক আগুৱাই নিবৰ কাৰণে প্ৰত্যেক মানুহজনে সহযোগ কৰাটো परम कर्तव्य ठीक है अंत में हम सब मिलकर काम करने से देश की शोभा बढ़ेगी আৰু আমি সকলোৱে লগ হৈ যদি আমি দেশৰকে কাম কৰোঁ তেনেহ'লে দেশৰ শোভা বাঢ়িব মানে কি বেচিকেলি শোভা শব্দটোৰ দ্বাৰা ইয়াত ডেভেলপমেণ্টৰ কথাকে কৈছে ঠিক আছে नेक्स्ट मन करा प्रस्तुत कविता से हमें क्या सीख मिलती है তাৰমানে এই যেটো আমাক কবিতা দিছে প্ৰস্তুত কবিতা এই কবিতাটোৰ দ্বাৰা আমি কি শিখ পাওঁ কি শিকিবলৈ পাওঁ মানে सुमन एक उपवन की कविता से हमें यही सीख मिलती है कि जाति धर्म भाषा आदि अलग अलग होते हुए भी हम एक ही भारत माता की संतान हैं মানে এই সুমন এক উপবনৰ কবিতাটোৰ পৰা আমি এইটো শিকিলোঁ যে কি আমাৰ জাতি ঠিক আছে ধৰ্ম ভাষা এই সকলোবিলাক বেলেগ হোৱাৰ স্বত্তেও নতুবা বেলেগ হ'লেও আমি একে মাতৃ ভাৰতৰেই সন্তান हमारे खून एक ही আমাৰ তেজৰ ৰঙো একেই নতুবা আমাৰ তেজো একেই এক উদ্যান में अनेक प्रकार के सुमन रह सकता है তাৰমানে এখন বাগিচাত বিভিন্ন প্ৰকাৰৰ বিভিন্ন নানা বিধৰ কি থাকিব পাৰে ফুল থাকিব পাৰে पर किंतु सभी मिलकर ही उपवन के शोभा बढ़ाते हैं কিন্তু সকলোবিলাক একলগ হৈহে মানে উপবন মানে বাগিচাখনৰ সৌন্দৰ্য বঢ়ায় उसी प्रकार हम भारतবাসী একেই আৰু ঠিক সেই প্ৰকাৰে মানে আমি ভাৰতবাসীও একেই কাৰণ কেলে আমি সকলোৱে মিলিজুলি কাম কৰিলেহে মিলিজুলি থাকিলেহে কি হ'ব আমাৰ দেশৰ উপকাৰ হ'ব সেইটো কথাকে বেছিকেলি ইয়াত কৈছে বেলেগ একো কথা নাই ঠিক আছে नेक्स्ट मन करा संसार एक उद्यान है और हम उसके फूल हैं इस संदर्भ में अपने राय प्रस्तुत करो তাৰমানে সংসাৰখন এখন বাগিচা আৰু আমি তাৰ ফুল এই বিচাৰটোত মানে নিজৰ মানে এই বিষয়টোৰ ওপৰত এই বিচাৰটোৰ ওপৰত নিজৰ মানে মতামত ব্যক্ত কৰা सुमन एक उपवन के यह कविता एक प्रतीक धार्मिक कविता है মানে এই যেটো কবিতা এইটো এটা প্ৰকৃত ধৰ্মী কবিতা হয় वास्तव में भी यह संसार एक उद्यान की तरह है বাস্তৱতে এই সংসাৰখনো এখন বাগিচাৰ নিচিনাই ঠিক আছে जहाँ रंग बिरंग के लोग रहते हैं য'ত নেকি ৰং বিৰংগৰ মানুহ থাকে सबका जाति धर्म भाषा अलग अलग है সকলোৱে জাতি ভাষা ধৰ্ম अलग अलग হয় তাৰমানে বেলেগ বেলেগ হয় लेकिन इस एक ही माली के लेकिन यह सब यानी कि लेकिन यह सब एक ही मालिक की अधीन है কিন্তু সকলোবিলাক এজন মালিকৰে অধীন जिस प्रकार एक उद्यान में हर प्रकार के सुमन खिलता है মানে যি ধৰণে এখন বাগিচা বিভিন্ন ধৰণৰ বিভিন্ন নানা প্ৰকাৰৰ ফুলে पलता है प्रतिपालित होता है उसी प्रकार हमारे देश में हर जाति धर्म भाषा के लोग रहते हैं जिस तरह एक उद्यान में हजारों किस्म का फूल होते हुए भी धर्म एक ही होता है नतुबा धर्म एक ही है उसी प्रकार हम सब भी अलग अलग होकर एक ही आकाश के नीचे रहते हैं एक ही धरती पर पलते हैं সেইটোৱে বেছিকেলি কথাটো এইটোৱে যে কি বাস্তৱতে মানে আমি মানুহবিলাকো ফুলৰ বাগিচাবিলাকৰ দৰেই মানে ঠিক আছে য'ত নেকি এডোখৰ নতুবা এখন ফুলৰ বাগিচাত ঠিক আছে তাত বহুত ফুল বিভিন্ন জাতিৰ ফুল থাকে ৰাইট কোনোবা বগা কোনোবা নীলা হালধীয়া বেঙুনীয়া সেনেকুৱা ৰঙৰ ফুল থাকে ঠিক তেনেকুৱা ধৰণে মানুহবিলাকক এই কনচেপ্টটোৰ দ্বাৰা মানুহবিলাকক মানে এই জাতি ধৰ্ম ভাষা সেইবিলাকত মানে ৰিজাইছে কবিয়ে ঠিক আছে চ' কবিতাটো পঢ়িব লাগিব যদি কবিতাটো পঢ়া আৰু ভাল ধৰণে বুজি পাবা আৰু মোৰ হিন্দীটো মানে বৰ এটা খাছ নহয় চ' মই জাষ্ট ট্ৰাই কৰিছোঁ পঢ়াবৰ কাৰণে চ'
আই থিংক কেনেকুৱা পালে আই থিংক ভাল পাইছা তোমালোকে ঠিক আছে চ' থেংক ইউ ভিডিঅ'টো চোৱা আৰু চেনেলত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা